অসম গ্ৰন্থমেলাৰ বাকৰিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ গ্ৰন্থমেলাত উপস্থিত হৈ কেইবাখনো বিশেষ গ্ৰন্থ ক্ৰয় কৰে লুৰিণজ্যোতি গগৈয়ে মহানগৰৰ সমান্তৰালকৈ গাঁও পৰ্যায়তো গ্ৰন্থমেলালৈ যোৱাৰ গুৰুত্ব প্ৰদানৰ পোষকতা নেতাগৰাকীৰ গ্ৰন্থমেলাত উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচন আৰু অসম চৰকাৰে লোৱা ঋণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া শ্ৰীলংকাৰ দৰে অৰ্থনৈতিক অচলাৱস্থা সৃষ্টি কৰাৰ দিশে অসম চৰকাৰে ঋণ লোৱা টকা উৎপাদনশীল কামত খৰচ কৰাৰ বিপৰীতে আঁচনিৰ নামত ব্যয় কৰি 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱাক লৈও প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈ দুৰ্নীতিৰ কথা ক'বলৈ মুখ্যমন্ত্ৰীৰ নৈতিক অধিকাৰ নাই বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে প্ৰথমে ঘৰৰ দুৰ্নীতি বিচাৰ কৰক তাৰ পিছত দুৰ্নীতিৰ কথা মুখ্যমন্ত্ৰীক ক'বলৈ দাবী ইমান গ্ৰন্থমেলা হয় সিমান ভাল সিমান পাঠক আহিব লাগে গ্ৰন্থ বিক্ৰী হ'ব লাগে পঢ়াৰ পৰিৱেশটো সৃষ্টি কৰিব লাগে গ্ৰন্থ প্ৰকাশক গোষ্ঠীক উৎসাহিত কৰিব লাগে তেওঁলোকৰ বজাৰ যাতে ভাল হয় এই কথা বতৰাবোৰত চৰকাৰে বিশেষ গুৰুত্ব দিব লাগে যিবোৰ পুথিভঁৰাল গাঁৱে অঞ্চলতে হওক বা বেলেগ বেলেগ অঞ্চলত এইবোৰ অধিক আকৰ্ষিত কৰিবৰ কাৰণে তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঋণৰ বোজা বাঢ়ি থাকোঁতে শ্ৰীলংকাত যিটো অৰ্থনৈতিক অচলাৱস্থা আছিলে একে প্ৰতিচ্ছবি আমাৰো চকুত ভাহি আহে শ্ৰীলংকাৰ যিটো ভয়ংকৰ অৰ্থনৈতিক দুৰৱস্থাৰ যিখন ছবি অসমতো হ'বলৈ গৈ আছে তেতিয়া লোন লোৱাৰ মূল লক্ষ্যটোৱে হ'ল এই যে পঞ্চায়ত নিৰ্বাচন আহিছে এতিয়া নিৰ্বাচনক ভোটাৰসকলক আকৰ্ষিত কৰিবৰ কাৰণে দুটামান আঁচনি ঘোষণা কৰে তাৰ পিছত আকৌ পৰিষদীয় নিৰ্বাচন আহিব সেই অঞ্চলসমূহত যিবোৰ পৰিষদীয় অঞ্চল যিবোৰ আছে তাত আকৌ তেওঁলোকক আকৰ্ষিত কৰিবৰ কাৰণে কোনোবা এটা হিতাধিকাৰী আঁচনি ঘোষণা কৰিব ধাৰ লৈ সংসাৰ চলাই থকা যেনেকুৱা এগৰাকী মানুহ তেনেকুৱাই অসমৰ মুখ্যমন্ত্ৰীৰ অৱস্থা ধাৰ লৈ চলাই আছে ৰাজ্যখন আৰু কোনো ধৰণৰ কৃতিত্ব নাই কোনো ধৰণৰ কথা কোৱাৰ একচুৱেলি অসমৰ মানুহৰ আগত 1 তাৰিখে মানুহৰ আগত কথা কোৱাৰ নৈতিক অধিকাৰেই মুখ্যমন্ত্ৰী নাই মিছা কথাৰে যিবোৰ কথা মানুহক আভুৱা ভৰিছে কোনো অধিকাৰ নাই দুৰ্নীতিৰ কথা কৈছে মইতো আটাইতকৈ ডাঙৰ কমেডি আটাইতকৈ ডাঙৰ দুৰ্নীতিৰ কথা ক'ব পৰা মুখ্যমন্ত্ৰী নৈতিক অধিকাৰ আছে নেকি যেতিয়া ৰাজ্যখন পৰিষ্কাৰ কৰিব লাগে প্ৰথম ঘৰৰ পৰা আৰম্ভ কৰিব লাগে